মই মাছৰ বজাৰতে বহি আছিলোঁ। সিফালৰ পৰা এখন বলেৰ' পিকআপ আহি মাছৰ বজাৰখন এখন মটৰচাইকেল মোক খুন্দা মাৰিছে। বহুত ধাপকৈ এটা বৰ ডাঙৰ আৱাজ এটা শুনিছোঁ। আমি চব ওলাই আহিছোঁ। ওলাই গাড়ীখন নৰখিলে। গাড়ীখন নৰখি পেলাই ইয়াত মাৰিছে দুখন গাড়ী, এখন মটৰচাইকেল আৰু এখন স্কুটি। ইয়াত মাৰি লৈ পেলাই সেই তাত গৈ পেলাই ডিভাইডাৰ পুলত মাৰি কি কয় ফুটপাথত মাৰি পেলাই ৰখিছেগৈ। ইয়াত এটা বাচ্চা আছিলে, বাচ্চাটো ইনজিঅ'ৰ হৈছে বেছিকৈ, সি দুখ পাইছে। তাক এতিয়া অলৰেডি আমগুৰি দিছে, আমগুৰিৰ পৰা হয়তো শিৱসাগৰ নিব বা ডিব্ৰুগড় নিব। এক্সিডেণ্টটো বহুত ভয়াৱহ। আল্লাহে ভগৱানে বচাইছে, নহ'লে 8-10টা মানুহ ইয়াত স্পট ডেথ হৈ গ'লহেঁতেন আজি। লগালগ প্ৰশাসনক ফোন কৰা হ'ল। প্ৰশাসন আহি পেলাই কালপিত দুটা ধৰি লৈ গৈছে, দুইটা ড্ৰিংক কৰি আছে। নামটো নাজানো। বলেৰ' পিকআপখন তাতে আছে, আপোনালোকে চাব, তাতে আছে। কিন্তু সিহঁতি দুটা সুৰাসক্ত, পূৰা ড্ৰিংক কৰি আছে, মানে নিচাত সিহঁতি ক'ব নোৱাৰে। এক ভয়াৱহ এক্সিডেণ্টটো হৈছে, কিন্তু ওপৰলৈ বচাই দিছে যে মানুহ একো হোৱা নাই। এটা বাচ্চা খালি ইনজিঅ'ৰ হৈছে। গতিকে কথা হ'ল কি, এতিয়া প্ৰশাসনক আমি এটা অনুৰোধ কৰিম। মই এতিয়াও কৈছোঁ প্ৰশাসনক, যাতে এই কালপিত দুটাই গাড়ীখন যাতে কিবা সুৰুঙাই বাচি যাব নোৱাৰে। ইয়াত যিমানখিনি গাড়ী ক্ষতি হৈছে গোটেই ক্ষতিপূৰণ দিব লাগিব। এতিয়ালৈকে 6খন হৈছে। অৱস্থাত থকাৰ কাৰণে এই দুৰ্ঘটনাটো ঘটিছে। আৰু দুৰ্ঘটনাটো মানে অকণমান নহয়, বহুত ভয়াৱহ ঘটনা। আপোনালোকে চাওক, এখন ৰানিং গাড়ী ইফালৰ পৰা আহি আছে, এইখন এইফালৰ পৰা গৈছে, আৰু দুখন আহি পেলাই কি অৱস্থাত আছে আপোনালোকে চাওক এইটো বস্তুটো। গতিকে এইফালে তাত আছে 3খন মটৰচাইকেল বহি পেলাই। এটা বাচ্চা লৈ গৈছে আমগুৰিৰ পৰা তাক ক'ত নিছে এতিয়ালৈকে ধৰিব পৰা নাই। গতিকে এক্সিডেণ্টটো বহুত ডাঙৰ এক্সিডেণ্ট। প্ৰশাসনৰ প্ৰতি এটা অনুৰোধ থাকিব আমাৰ, যাতে কোনো সুৰুঙাই যাতে এইটো বাচি যাব নোৱাৰে। ইয়াৰ যিমানখিনি গাড়ী ক্ষতি হৈছে গোটেই ক্ষতিপূৰণটো দিব লাগিব। আৰু যিটো ল'ৰা ইনজিঅ'ৰ হৈছে তাৰ পূৰা মানে ডক্টৰৰ পৰা আদি কৰি তাক গোটেই খৰচ পাতিবোৰ তেওঁবিলাকে উঠাব লাগিব। অন্যহাতে কিন্তু সামগ্ৰী পাব্লিক ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। এই ঘটনাটো মানে আমি এইফালৰ পৰা আহি আছিলোঁ, তাৰপৰা দেখিলোঁ যে ইফালৰ পৰা বলেৰ' গাড়ী এখনে এই গাড়ীখনক মানে ঠুকি আনি আছে। এই গাড়ীখনৰ ড্ৰাইভাৰজনে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে, তেওঁ বেকফালৰ পৰা আকৌ খুন্দা মাৰি দিয়ে, আকৌ ৰখাব চেষ্টা কৰে, আকৌ খুন্দা মাৰি দিয়ে। লাষ্টত আহি খুন্দা মাৰি পেলাই এই গাড়ীখনে আহি পেলাই এই গাড়ীখনক আহি পেলাই খুন্দিয়াই দিলে। মই এইফালৰ পৰা এইটো ছাইডৰ পৰা মই আহি আছিলোঁ, আৰু এইখন গাড়ী এইটো ছাইডৰ পৰা আহি আছে। মইতো মোৰ নিজৰ ছাইডতে আহি আছোঁ, এখন গাড়ীও নিজৰ ছাইডত আছিলে, কিন্তু বলেৰ'খনে খুন্দিয়াই পেলাই গাড়ীখন এইফালে পোৱাই দিছে। বলেৰ'খন ইতিমধ্যে ধৰিলে আৰু তেখেতক আমগুৰি থানালৈ নিয়া হৈছে। ঘটনাটোত এই ইয়াত আগফালে বহি থকা ভাইটি এজন অকণমান আহত হৈছে। তেখেতৰ অকণমান মানে তেজ ওলাইছে, মোৰ মাথা ফাটিছে, আৰু বিশেষ তেনেকুৱা বৰ বিশেষ আহত হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।